মই পলাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ ইউটিউব চেনেল পলাশ ক্ৰিয়েশ্যন। বন্ধুসকল, শৰতৰ সময়, এই সময়ত ভগৱান শ্ৰীকৃষ্ণই 1600 গোপীৰ সৈতে ৰাসলীলা কৰিছিল। এটা সুন্দৰ আৰু মনোমোহা সময়। আৰু এতিয়া বৰ্তমান উজনিৰ পৰা নামনিলৈকে ৰাসৰ প্ৰস্তুতি চলি আছে। আৰু আজি আপোনালোকক দেখুৱাম আমাৰ দিখৌমুখৰ মিলিত শিল্পী সমাজৰ ৰাসৰ আখৰা। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। ধন্যবাদ। আৰু বন্ধুসকল দেখিছে, আমাৰ এয়া অভিভাৱকসকল বহি আছে আৰু এটা ধুনীয়া পৰিৱেশ। আৰু আমি এগৰাকী অভিভাৱকৰ ওচৰলৈ যাম। ননী, ৰাসৰ বিষয়ে কিবা এটা ৰাইজক। হয়, ৰাসৰ আচলতে আমাৰ দিখৌমুখ মিলিত শিল্পী সমাজৰ আমাৰ দিখৌমুখৰ শাৰদীয় উৎসৱৰ ভিতৰতে আচলতে ৰাসৰ উদযাপনটো আমাৰ বিশেষ মানে সকলোৰে উল্লেখযোগ্য। ইয়াতে আমি আমাৰ ল'ৰাৰ পৰা বুঢ়ালৈকে সকলো লোকে এই মানে অনুষ্ঠানটোত জড়িত হৈ থাকে। গতিকে আজি এতিয়া ৰাসৰ আমাৰ বৰষাৰা হ'ব। কেনেকুৱা লাগিছে কৈ দে। খুব ভাল লাগিছে কাৰণ আমি নিজেও এই অনুষ্ঠানটোত সৰুৰে পৰা জড়িত হৈ থাকোঁ। গতিকে ৰাস বুলি ক'লে আমাৰ সকলোৰে উখল মাখল এটা পৰিৱেশ। ৰাসৰ এটা নতুন ডিজাইন আছে এইটো, আৰু এইফালে নাচি নাচি গৈ থাকিব আৰু এইফালে ৰাইজে পুৰা ৰাস উপভোগ কৰি থাকিব পাৰিব আৰামছে।
আৰু বন্ধুসকল আমাৰ আজি বৰষা যিহেতু আৰু আমাৰ এই জ্যেষ্ঠ ককাসকল আছে সুন্দৰকৈ বহি আছে কেনেকুৱা লাগিছে চাই ৰাস আজি ভাল লাগিছে ন অঁ আপোনালোকক দেখিও ভাল লাগিছে ঠিক আছে চাওক আৰু এয়া সকলো ৰাইজে একদম ধুনীয়াকৈ এয়া আমাৰ ৰাস উপভোগ কৰি আছে আৰু বন্ধুসকল এয়াই হৈছে শৰতৰ সময় য'ত ভগৱান শ্ৰীকৃষ্ণই 1600 গোপীৰ সৈতে আনন্দ নৃত্য কৰিছিলে ৰাসক্ৰিয়া কৰিছিলে আজি আপোনালোকক দেখুৱালোঁ আজি আমাৰ দিখৌমুখ মিলিত শিল্পী সমাজৰ ৰাসৰ সুন্দৰ পৰিৱেশ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ